নমস্কাৰ বন্ধু বান্ধৱীসকল যেহেতু কালি পৰীক্ষা আছে তোমালোকৰ 12 মাৰ্চ তাৰিখে ফিজিক্স তাৰপিছত তোমালোকৰ একাউণ্টেঞ্চি লগতে পলিটিকেল সায়েন্সৰ কি আছে পৰীক্ষা আছে আৰু ইতিমধ্যে মই পলিটিকেল সায়েন্সৰ যিখিনি দিব লাগে লং কুৱেশ্যন সেইখিনি মই দি দিছোঁ এনসাৰ সহকাৰে দিছোঁ কাৰোবাৰ যদি ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'বোৰ চালে হ'ব তাতে পিডিএফটো দি আছে ঠিক আছে তাত লিখা আছে পিডিএফ বুলি পিডিএফত লিংকটো ক্লিক কৰিবা তাতে তুমি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে সেকেন্ডলি ফিজিক্সৰ কাৰণে মোক ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰিছিলে বহুতখিনি মই মানে দিব নোৱাৰিলোঁ একচুৱেলি মই ফিজিক্সৰ বস্তুটো মই মানে নিজৰে ফিজিক্স নাছিল বাকি আমি মোৰ সায়েন্স সিস্টেম নাছিলে তথাপি মই মহন্ত ছাৰক কৈছিলোঁ একবাৰ মহন্ত ছাৰৰ কিবা অসুবিধাৰ কাৰণে দিব নোৱাৰিলে বাকিটা সাবজেক্টত তোমালোকক দিব ঠিক আছে তো 13 মাৰ্চ তাৰিখে তোমালোকৰ স্বদেশ অধ্যয়ন আছে বহু ছাত্ৰ ছাত্ৰীৰ সো হেতুৰ কাৰণে আমি স্বদেশ অধ্যয়ন কেনেকৈ পঢ়িব লাগিব বা কি কৰিব লাগিব সেইখিনিও কম আৰু আজিৰ ভিডিঅ'টোত তোমালোকে যেহেতু কালি পৰীক্ষা আছে 12 মাৰ্চ তাৰিখ তোমালোকে মাত্ৰ কালি ৰাতিপুৱা ভালদৰে পৰীক্ষাটো দিবা তোমালোকক এটা টিপছ দিওঁ মই সেই টিপছ কেইটা মনত ৰাখিবা প্ৰথমতে হৈছে পৰীক্ষাত যেনেকৈ কুৱেশ্যন নহওক কিয় তোমালোকে এনসাৰখিনি কৰাৰ চেষ্টা কৰিবা যি টি ভৰাই হলো তোমালোকে বহিখন আতে খালি কৰি নাহিবা ঠিক আছে বহি খালি কৰিলে তোমালোকৰ নিজৰে লছ বহিবোৰ মানে যিমান পাৰা ভৰ্তি কৰিবা হেতু তোমালোকৰ মেইন উদ্দেশ্য ঠিক আছে লগতে যদি কালি এমসিকিউ টাইপ আহে কুৱেশ্যন যদি এমসিকিউ আহে তেনেহলে তোমালোকে কি কৰিব এমসিকিউ খিনি ছাত্ৰ ছাত্ৰীসকলে তোমালোকে মিলাপ্ৰীতি কৰি লিখিব পাৰা নহলে তোমালোকে টিচাৰসকলে অলপ শিকাই দিব সেইখিনি মই জানো আৰু ঠিক আছে তাৰ পিছত আহিল বাকি যদি খালি এমসিকিউ নাহে আগৰ পেটাৰ্ণ মতে তেতিয়া আমিতো গম নাপাওঁ আহিব নে নাই আহাটো কৈছে আহিম বুলি কৈছে এতিয়া যদি নাহে তেনেহলে আমি কি কৰিম সো হেতুৰ কাৰণে আমি চাব লাগিব আৰু 13 মাৰ্চ তাৰিখে যেটো স্বদেশ অধ্যয়ন আছে সেই স্বদেশ অধ্যয়নৰ বাবে আমি অলপ প্ৰিপাৰেচন চলাম বাৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ আনি আছো ঠিক আছে এইখিনি আছে ভিডিঅ চাই ভাল লাগিছে লাইক কমেন্ট কৰিব নেক্সট ভিডিঅ লগ পাম ধন্যবাদ